ভাড়া নিদিয়াৰ বাবে নাৱৰ পৰা নমাই দিলে বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীক। কণ কণ শিশুৱে সাঁতুৰি পাৰ হ'ল নদী। 2 নং বৰবালাৰ চিতলবাৰী চৰত সংঘটিত হৈছে এই ঘটনা। কিছুদিন পূৰ্বে পেৰাধৰা লাৰকুচি পাৰঘাটত আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ সেৱাসীৰ বাবে হোৱা নাও দুৰ্ঘটনাত এজন ব্যক্তি আৰু এজন স্কুলীয়া ছাত্ৰৰ মৃত্যু হোৱাৰ লগতে বৰ্তমানে সন্ধানহীন হৈ আছে আন এজন ছাত্ৰ। তথাপিও যেন গা লৰা নাই আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ বিষয়া কৰ্মচাৰী। আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ মোকালমোৱা শাখাৰ অন্তৰ্গত চিতলমাৰী চৰৰ দৰ্জীৰ ঘাটত সংঘটিত হৈছে এক অমানৱীয় ঘটনা। শিক্ষিত সমাজক লজ্জানত কৰা ঘটনা সংঘটিত হৈছে দৰ্জীৰ পাৰঘাটত। ভাড়া নিদিয়াৰ বাবে নাৱৰীয়াই নমাই দিয়াৰ অভিযোগ উত্থাপন কৰিছে কণ কণ স্কুলীয়া ছাত্ৰ-ছাত্ৰীয়ে। জানিব পৰা মতে 2 নং বৰবালাৰ চিতলমাৰী চৰত ছাত্ৰ-ছাত্ৰীয়ে নদীৰ সুঁতি পাৰ হৈ 3 নং বৰবালাৰ বিভিন্ন বিদ্যালয়ত অধ্যয়ন কৰি আহিছে। গ্ৰীষ্মকালীন পাঠদান শেষ কৰি বিদ্যালয়ৰ পৰা ঘৰলৈ আহি থকাৰ সময়তেই কণ কণ ল'ৰা-ছোৱালীয়ে নাৱৰ ভাড়া নিদিয়াৰ বাবে নাৱৰ পৰা নমাই দিয়া নাৱৰীয়া শামছুল দৰ্জী আৰু তেওঁৰ পুত্ৰই। অকল নমাই দিয়াই নহয়, স্কুলৰ বেগো দলিয়াই দিয়াৰ অভিযোগ উত্থাপন হৈছে। অৱশেষত উপায়বিহীন হৈ কণ কণ ছাত্ৰ-ছাত্ৰীয়ে সাঁতুৰি নদীৰ সুঁতি পাৰ হ'বলৈ বাধ্য হয়। সাঁতুৰি পাৰ হওঁতে স্থানীয় লোকে প্ৰত্যক্ষ কৰি ছাত্ৰ-ছাত্ৰীসকলক সুকলমে উদ্ধাৰ কৰি পাৰলৈ লৈ যায়। আৰু ইয়াৰ পাছতেই স্থানীয় লোকে তথা অভিভাৱকসকলে ক্ষুব্ধ হৈ নাৱৰীয়াক জবাবদিহি কৰে। কণ কণ স্কুলীয়া ছাত্ৰ-ছাত্ৰীৰ পৰা নিতৌ 10 টকাকৈ ভাড়া লৈ আহিছিল নাৱৰীয়া শামছুল দৰ্জী আৰু তেওঁৰ পুত্ৰই। টুলুঙা নাৱেৰে দৈনিক পাৰ হৈ আহিছে শ শ স্কুলীয়া ছাত্ৰ-ছাত্ৰীৰ লগতে স্থানীয় ৰাইজ। ইফালে কুম্ভকৰ্ণৰ নিদ্ৰাত আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ বিষয়া কৰ্মচাৰী। এদিনত ভাড়া নিদিয়াৰ বাবেই ল'ৰা-ছোৱালীক নাৱৰ পৰা নমাই দিয়াৰ লগতে স্কুলৰ বেগো দলিয়াই দি কণ কণ শিশুসকলক মৃত্যুমুখলৈ ঠেলি দিয়াৰ বাবে বৰক্ষেত্ৰীৰ বৌদ্ধিক মহলৰ চৰ্চা আৰম্ভ হৈছে। ইফালে কণ কণ ল'ৰা-ছোৱালীৰ জীৱনক লৈ হেতালি খেলা নাৱৰীয়াৰ পৰা মোটা অংকৰ ধন লৈ মৌনব্ৰত পালন কৰি আছে আভ্যন্তৰীণ জল পৰিবহণ বিভাগে। কণ কণ ছাত্ৰ-ছাত্ৰীৰ পৰা নিতৌ 10 টকা ভাড়া লোৱা কাৰ্যই বেছিভাগ নাৱৰীয়াই আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ বৰমৰীয়াক মেনেজ কৰি চলাই থকা বৃহৎ চিণ্ডিকেটৰ ফোপোলা স্বৰূপ উদঙাই দিছে। ৰাইজ তথা অভিভাৱকসকলে নাৱৰীয়াৰ বিৰুদ্ধে উচিত তদন্তৰ দাবী জনোৱাৰ লগতে টুলুঙা নাৱৰ পৰিৱৰ্তে মেৰাইন ইঞ্জিন থকা নাও দিয়াৰ আহ্বান জনাইছে। 3 জন দুটা এম ই স্কুলত পঢ়ে, এটা হাই LP স্কুলত। ভালে দূৰ। নাও দি পাৰ হয় 10 টকা। ঘৰৰ পৰা কৈ দিছো পইচা খুচৰা নাই, কালি দিম, আজি এনেই যা। যাওঁতে পাৰ কৰি দিছে, আহোঁতে সুধিছে ভাড়া কাৰ কাৰ আছে। 5 জন গৈছিল, 3 জনের ভাড়া আছে আর 2টার ভাড়া নাই। কৈছে আমার 2টার ভাড়া নাই। তখন তো নামছে আমার চলি আর বেগটো দিছে নাৱত। বেগটো দি ফেলে হাতরাই যাম, সি ডলি মারি ফেলাই দিছে বেগটো। তাৰপিছত হাতরাইছে, ভাসি গেছে। তাৰপিছত আমি শুনি ফেলে পার করে লই আহিছো যাই এটা এটা করে। আমি ভাড়া নিয়ে হেমেনকে হাঁটাইতে আমরা কইছি যে এই পোশাকে ভাড়া দিয়ে যাম, তাও হেমেনকে ওই যে একটা স্যার একটা ব্যাগ দিয়ে নেবেন নিয়েছিলাম, তার সঙ্গে ফাল দিছি। আপনার যায় 2 নম্বর বৰবলা চিতালমাৰী বুলি কয়। ইয়াত হয়তো মানে চাৰিওফালে হয়তো LP স্কুল আছে, কিন্তু এইটো মাজছতি স্কুলটো নাই, যাৰ কাৰণে ঈশ্বৰৰ স্কুলৰ সৰু সৰু ল'ৰা-ছোৱালীবিলাক LP স্কুলত যাই থাকে। যেনে 3 নম্বৰ বৰবলা যাই থাকে, কুৰিয়ামাৰী হাই স্কুলত যাই থাকে, আৰু হয়তো মানে 2 নম্বৰ বৰবলাত হয়তো ME মাদ্ৰাছা আছে, সেইখনতো যায়, আৰু বৰবলা একাডেমিতো যায়। ইয়াৰ মেইন অসুবিধা হৈছে ল'ৰা-ছোৱালীখিনি পাৰ কৰাৰ। যিহেতু আমি এই অঞ্চলৰ চব মানুহ দুখীয়া মানুহ, হাজিৰা কৰা মানুহ, এই মানুহখিনি তাৰমানে কিবা কাৰণত ল'ৰা-ছোৱালীবিলাকক হয়তো এদিন ঘাট ভাড়া দিব নোৱাৰিলে কি কৰে, সেই ল'ৰা-ছোৱালীবিলাকক শামছুল দৰ্জী হওক বা ইয়াৰ ল'ৰাই হওক ঘাটত থাকে, তেখেতসকলে সৰু ল'ৰা-ছোৱালীবিলাক পাৰ নকৰে। আৰু যদিও পাৰ কৰে, এপাৰ কৰাৰ পিছত আন পাৰত মানে হয়তো কিতাপবিলাক দলিয়াই দিয়ে পইচা নাথাকিলে, নহ'লে মাৰিব যায়। আৰু সাধাৰণ ৰাইজবিলাকৰ মানুহবিলাকৰো ইয়াত ভাড়াখিনি অলপ হোতা মাতে 1 মিনিট সময়ো নালাগে। এইখিনিত ভাড়া আপ ডাউন 10 টকা 20 টকাকৈ লৈ আছে, এক পাৰত 10 টকাকৈ লৈ আছে। গতিকে মই এইটোৱে ক'ব বিচাৰো যে হয়তো মানে আমাৰ IWটো যিবিলাক হয়তো মানে অফিচাৰ মানুহ আছে, তেখেতসকলে অতি সোনকালে এইটো ঘাটৰ এটা বিহিত ব্যৱস্থা ল'ব লাগে, আৰু এই নাওখনৰ ওপৰতো বিহিত ব্যৱস্থা ল'ব লাগে। কাৰণ সিদিনা কণ কণ ল'ৰা-ছোৱালীবিলাকে তাৰমানে LP স্কুলত গৈছে, কোচিং ক্লাছ আছে, সেই কোচিং ক্লাছৰ সময়ত পাৰ কৰি দিছে, কিন্তু অহাৰ সময়ত পাৰ নকৰাৰ বিনিময়ত সেই কণ কণ ল'ৰা-ছোৱালীবিলাক সাঁতুৰি আহিব লগা হৈছে ভাড়া নিদিয়াৰ বিনিময়ত। কিন্তু কিমান জঘন্য এটা কাম ইয়াত দুৰ্নীতি চলি আছে। গতিকে এই ল'ৰা-ছোৱালী কিবা কাৰণত যদি এটা হস্তস্থ হৈ যায় বা পানীত ডুব যায়, তেতিয়াহ'লে সেই গাৰ্জেনবিলাকৰ অৱস্থা কি হ'ব, আৰু হয়তো মানে এই অঞ্চলৰ অৱস্থাবিলাক কি হ'ব।
গতিকে মই এইটোৰ সুব্যৱস্থা এটা বিচাৰো আপোনালোকৰ ফালৰ পৰা বাচ্চাখিনিৰ ভাড়া আপ ডাউন 10 টকাকৈ লৈ আছে সৰু সৰু কণ যিবিলাক LP স্কুলত যাই আছে 5 বছৰৰ পৰা 7 বছৰ 8 বছৰৰ বাচ্চাবিলাকৰ আপ ডাউন 10 টকাকৈ ভাড়া লৈ আছে আৰু সাধাৰণ ৰাইজৰ আপ ডাউন 20 টকাকৈ ভাড়া লৈ আছে পৰৱৰ্তী সময়ত বিভাগে কি পদক্ষেপ গ্ৰহণ কৰে সেয়া হ'ব লক্ষণীয়। মুকালমুৱাৰ পৰা আমজাদ হুছেইনৰ ৰিপৰ্ট NV Live।